মাধৱ বন্ধু আমাৰ ভাতৃৰ নাম হৈছে খেদ। খেদৰ অৰ্থ হৈছে কি দুখ কৰা। যে মহাপুৰুষ শ্ৰী শ্ৰী অনিৰুদ্ধদেৱে দুখ কৰিছে। এই কাৰণেই দুখ কৰিছে যে মোতকৈ আৰু পৃথিৱীত বা জগতত কোনো পাপী লোক নাই। মই বিষয়ত উন্মত হৈছোঁ, বিষয়তহে মই ৰতি কৰিছোঁ। সেয়েহে মই এখন গৃহান্ধকোপত গৃহৰ অন্ধকোপত মই তলগৈ আছোঁ। মোতকৈ আৰু পাপী নাই। আৰু মোৰ মনুষ্য জীৱনটো মই ব্যৰ্থে নিলোঁ, এনেই অবাবত নিয়ালোঁ। মাধৱ বন্ধুক মই নাজানিলোঁ। যেনে মাধৱ কোন? প্ৰভু ভগৱন্ত। ভগৱন্তৰ নাম মাধৱ আৰু তেওঁ আমাৰ বন্ধু। গতিকে মাধৱ বন্ধুক মই নাজানিলোঁ। সেয়েহে হে প্ৰভু কৃষ্ণ, তুমি যেন মোক সৎসংগত স্থান দিয়া। দুলৰি উত্তৰ আগত কে ভুলন্ত প্ৰথম স্কন্ধৰ বাণী কৰ্ম প্ৰপাতি নিচাতে মৰিলো। হৰিত ভক্তি জানি। যে কনক মুনিয়ে কৈছে সূতৰ আগত প্ৰথম স্কন্ধত কৈছে যে মিছাতে মই এনেই কৰ্মপত্ৰ পাতি যে মই হৰিত ভক্তি কৰিব নাজানিলোঁ আৰু হৰি কোন মই চিনি নাপালোঁ। হৰিত মই শৰণো ভজন ল'ব নোৱাৰিলোঁ। মিছাতে মই এনেই মনুষ্য জীৱন মই বাহিৰা ভিতৰি দেখি সাক্ষাৎ ভাঙিবে হয়
বাঢ়ি তে কৰে বাহিৰে ভিতৰে মোৰ প্ৰভু তুমিয়ে হৈছে পৰম গুৰু সদায় মই তোমাক সাক্ষাৎ মই সদায় তোমাক শিকিব যিজনে ধন জন পুত্ৰ ভাইজা এই বিষয়ক যিজনে ত্যাগ কৰিব নোৱাৰে সেইজনে পৰম গতি লাভ কৰিব নোৱাৰিব আৰু যিজনে ধন জন পুত্ৰ ভাইজা ঐশ্বৰ্য বিভূতি এই বিষয়ক যিজনে ভাঙিব পাৰিব ত্যাগ কৰিব পাৰিব তেতিয়া সেইজনে কেতিয়াও বিপদত নপৰে তেওঁ ভগৱন্তৰ চৰণত তেওঁ গতি লাভ কৰিব